নমস্কাৰ শেহতীয়াকৈ বিজেপিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকৰ যিসকল মুখ্যমন্ত্ৰী বা উপমুখ্যমন্ত্ৰী আছে বা সকলো মন্ত্ৰী তেওঁলোকে সামাজিক মাধ্যমত কোনো এটা বিষয়বস্তুৰ ওপৰত ৰিটুইট বা ৰিপোষ্ট কৰিলে নহব তেওঁলোকে ফেসবুক লাইভো আহিব লাগিব ফেসবুক লাইভৰ জৰিয়তে তেওঁলোকৰ কথাসমূহ ক'ব লাগিব যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে যি ফলাফল লাভ কৰিলে তাৰ পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁলোকে এই নিৰ্বাচনটোত বিশেষকৈ যিসমূহ স্বতন্ত্ৰ সামাজিক মাধ্যম আছে তেওঁলোকে ইউটিউব নিৰ্বাচন হিচাপে এই নিৰ্বাচনটোক আখ্যা দিছে যদিও তেওঁলোকে মূলহুতিৰ সংবাদ মাধ্যমক হাত কৰি লৈছিল কিন্তু স্বতন্ত্ৰ ডিজিটেল মাধ্যমসমূহৰ দ্বাৰা এই নিৰ্বাচনত বিজেপি দল অধিক ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁলোকৰ সমীক্ষাত প্ৰকাশ পাইছে সেয়ে আমি দেখিবলৈ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঘনে ফেসবুক লাইভৰ যোগেদি তেওঁৰ মন্তব্যসমূহ প্ৰকাশ কৰে আৰু আজি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে মন্ত্ৰী পীযুষ হাজৰিকায়ো ফেসবুক লাইভৰ জৰিয়তে তেওঁৰ বক্তব্যসমূহ ৰাখিছে সেয়ে আমি ভাবিলোঁ যে আমাৰ মাধ্যমটো আমাৰ কথা কোৱাৰ মাধ্যমটো যিহেতু তেওঁলোকেও ব্যৱহাৰ কৰাৰ আৰম্ভ কৰিছে গতিকে আমিও এই মাধ্যমটো ব্যৱহাৰ নকৰিলে নহ'ব আজি স্বাধীন কাকতত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ বাইদেৱে এটা বৰ ধুনীয়া লেখা লিখিছে যোৱা 5 আগষ্টত গুৱাহাটীত যি বানপানীৰ হৈছিল সেই বানপানীৰ তেওঁ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা এই লেখাটো লিখিছে ভাবিলোঁ যে আপোনালোকৰ আগত এই লেখাটো শ্বেয়াৰ কৰোঁ অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছে যে 5 আগষ্ট চৰকাৰে গুৱাহাটীবাসীক ধন্যবাদ দিয়া উচিত মই সেই লেখাটো আপোনালোকৰ আগত পাঠ কৰি দিছোঁ ৰাজ্যখনৰ ৰাজধানী মহানগৰ এখনত অপৰিকল্পিত নিৰ্মাণ কাৰ্য জনসংখ্যা বৃদ্ধিয়ে এজাক বৰষুণে প্লাবিত কৰি দুৰ্যোগ সৃষ্টি কৰা বিষয়টো বহু বছৰ ধৰি চলি আহিছে ভাৰতবৰ্ষৰ প্ৰায় সকলো মহানগৰ বিদেশৰ মহানগৰসমূহতো বৰষুণ আৰু নদী উপচি বানপানীৰ সৃষ্টি কৰি আহিছে গুৱাহাটী মহানগৰো তাৰ ব্যতিক্ৰম নহয় ব্যতিক্ৰম এঠাইত সেয়া হৈছে পুলিচ প্ৰশাসনৰ কৰ্মৰ তৎপৰতাত মহাৰাষ্ট্ৰ গুজৰাট আদি হোৱা নগৰীয়া বানপানীৰ অভিজ্ঞতা আমাৰ আত্মীয় আৰু বন্ধু বান্ধৱে দিছে পুলিচ প্ৰশাসন তৎপৰ হৈ বাটপথ ফ্লাইঅভাৰত আবদ্ধ মানুহক হাতত ধৰি ওখ ঠাইলৈ লৈ গৈছে পথৰ কাষৰ পঞ্চতাৰকা হোটেললৈকে সকলোৱে সহায়ৰ বাবে দুৱাৰ মুকলি কৰি দিছে টয়লেটসমূহ ব্যৱহাৰৰ বাবে দিছে বহু হোটেলত চাউল দাইলৰ খিচিৰি ৰান্ধি মাজনিশা আবদ্ধ হৈ থকা মানুহক খুৱাইছে প্ৰশাসন আৰক্ষী দুৰ্যোগ ব্যৱস্থাপনাৰ মানুহৰ সহায়ৰ মনোভাৱ দেখি দুৰ্ভোগ ভোগা জনসাধাৰণৰ মনত ক্ষোভ আৰু খং জ্বলি উঠা নাই ইয়াৰ বিপৰীতে যোৱা 5 আগষ্টত গুৱাহাটীত হোৱা প্ৰলয়ংকাৰী বানপানীত ঘটিল কি গুৱাহাটী মহানগৰীত কেৱল মানুহে মানুহক সহিষ্ণুতাৰে সহায় কৰি সেই ভয়ংকৰ সময়খিনি পাৰ কৰিলে চৰকাৰৰ পুলিচ প্ৰশাসনৰ কৃতিত্ব তাত নাই উৰণ সেতুসমূহত যি বিপজ্জনকভাৱে শ মানুহ গাড়ী বাইক আবদ্ধ হৈ আছিল যিকোনো মুহূৰ্ততে যিকোনো ঘটনা ঘটাৰ আশংকা আছিল জনসাধাৰণৰ মাজত ৰাস্তাৰ পানীৰ মাজত সাংবাদিক আছিল কিন্তু পুলিচ দুৰ্যোগ প্ৰশমন দপ্তৰৰ মানুহক কোনেও দেখা পোৱা নাছিল নেতা মন্ত্ৰী প্ৰশাসন আৰক্ষী কাৰো যেন কৰণীয় একো নাছিল সেইদিনৰ ব্যক্তিগত অভিজ্ঞতা জুৰুট আৰু ৰুক্মিণী গাঁৱৰ এককাল পানীত কোনোমতে গাড়ীৰে পাৰ হৈ আহি বিয়লি 4 বজাত 6 মাইলৰ উৰণ সেতুত মই অৱস্থান ল'ব লগা হৈছিল পাঞ্জাবাৰী কলাক্ষেত্ৰলৈ যোৱা পথটোৰ সন্মুখত ভান বাছ পৰ্যন্ত ৰৈ আছিল সন্মুখত পানীৰ সুত থকা নৈ লাহে লাহে ভিৰ বাঢ়িল উফাইডাং মাৰি যোৱা বহু গাড়ী আৰু বাইক পানীৰ মাজত বন্ধ হৈ যানজঁট আৰু বাঢ়িল পানী ইঞ্জিনত সুমুৱা গাড়ী আৰু বাইকসমূহে ইঞ্জিনৰ পৰা পানী উলিয়াবলৈ ৰেচ দি গৰ্জন কৰি থাকিল বিদ্যুৎ যিহেতুকে কৰ্তন কৰা হৈছিল অন্ধকাৰ হৈ অহাৰ লগে লগে তেল মবিলৰ ধোঁৱাৰে উৰণ সেতুখন আৱৰি পেলালে খানাপাৰা আৰু পাঞ্জাবাৰীৰ ফালৰ পৰা দলে দলে মানুহ বুকু পৰ্যন্ত হোৱা পানীৰ মাজেৰে খোজকাঢ়ি আহি ঘৰমুৱা হ'বলৈ চেষ্টা কৰি উৰণ সেতুলৈ আহিল মুনিহ তিৰোতাৰ কান্ধ আৰু কোলাত আছিল শিশু 10-12 বছৰীয়া ল'ৰা ছোৱালীকো কান্ধত তুলি পানীৰ মাজেৰে আহিছিল মানুহবোৰ এই অবৰ্ণনীয় অৱস্থা দেখি সহায়ৰ আশাত পুলিচ প্ৰশাসনে দিয়া 100 নম্বৰলৈ ফোন কৰিলোঁ প্ৰথমজনে উত্তৰ দিলে কি কৰিব সকলোতে পানী তাৰ পাছত লাইন কাটি গ'ল সময় 6:30 আকৌ 100 নম্বৰলৈ ফোন কৰি ক'লো 6 মাইল ফ্লাইঅভাৰৰ অৱস্থা অতি বেয়া খানাপাৰা পাঞ্জাবাৰী ৰুক্মিণী গাঁও সকলো ফালৰ পৰা অহা গাড়ী মানুহৰ ভিৰ বাঢ়িছে সৰু ল'ৰা ছোৱালীও বহুত আছে আপোনালোকে পুলিচ ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ পঠাবলৈ কওক চিঞৰি কোৱা কথাবোৰ তেওঁলোকে নুশুনে উত্তৰ আহিল পানী চাৰিওফালে জাম হ'বই এগৰাকী মহিলাৰ কণ্ঠস্বৰ বিপদৰ মাজত শুনাৰ পাছতো
তেনে উত্তৰ শুনি মোৰ মুখৰ পৰা ওলাই আহিল ননচেন্স। এই সময়ত এয়া পুলিচৰ উত্তৰ নেকি? সিফালৰ পৰা লাইন কাটি দিলে। গাড়ীৰ দুৱাৰ খুলি কাষত থকা সকলক ক'লো, কাৰো পৰা সহায় নাহে, সকলোৱে শৃংখলাবদ্ধ হৈ সহায় কৰক সকলোকে। গাড়ী আৰু বাইকৰ লাইট জ্বলাই দিয়ক, খোজকাঢ়ি অহাসকলে বাট বিচাৰি পাব। অন্ধকাৰৰ মাজতে বহু ডেকা ল'ৰাই বাইক একাষে থৈ যান জঁট নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিল। জলবন্দী হৈ ষ্টাৰ্ট বন্ধ হৈ থকা গাড়ী আৰু বাইক ৰছী লগাই পানীৰ মাজতে উখঠাই এপাৰ্টমেণ্টৰ চোতাললৈ নিয়া মানুহো দেখিলোঁ। উল্লেখযোগ্য কথা যে এই পাঞ্জাবাৰীৰ ৰাস্তা 6 মাইল উৰৰ সেতুৰ আশে পাশে থকা সকলো মানুহ প্ৰতিদিনে নানা পদবীধাৰী আৰক্ষী প্ৰশাসনৰ বিষয়া দেখাত অভ্যস্ত। প্ৰায় প্ৰতিদিনে কলাক্ষেত্ৰৰ সভাঘৰত অনুষ্ঠিত উচ্চস্তৰীয় সভাবোৰ ভিআইপিৰ সঘন আহ-যাহৰ সময়খিনিত একমাত্ৰ পথটোৰে অহা যোৱা কৰা বাহনৰ গৰাকী, ফুটপাথৰ পথচাৰী, অটোৰিক্সাৰ চালক সকলোৱে প্ৰতিদিনে এটা হ'লেও আৰক্ষীৰ ধমক খাব লগা হয়। এই সুদীৰ্ঘ পথছোৱাত প্ৰতি 20 গজমানৰ দূৰত্বত থাকে একোজন মুখত হুইছেল লোৱা আৰক্ষী। অথচ কি পৰিহাস, সেই 5 আগষ্টৰ দিনা চৰকাৰী ডাঙৰ সভা সমিতি নাছিল। সেইবাবে আৰক্ষী প্ৰশাসনৰ এই ৰাস্তাত কোনো কাম নাছিল। বুকুলৈকে পানীত বুৰ যোৱা সকলোলৈ সহায়ৰ হাত মেলি দিয়াৰ সকাম নাছিল। এই পথছোৱাৰ কথা ভাবিবলৈ সেইদিনা কাৰো গৰজ পৰা নাছিল। মই নিজকে যথেষ্ট সংযমী বুলি ভাবোঁ। তৰ্ক বিতৰ্ক সমালোচনা কৰি ফুলজাৰি জ্বলাই পৰাপক্ষত নাথাকোঁ। কিন্তু 5 আগষ্টৰ সন্ধিয়া গাড়ী ফ্লাইঅভাৰটোৱে এৰি কোনোমতে বাছ এখনত উঠি যাওঁতে মানুহৰ বিলাই বিপত্তি দেখি আৰু পুলিচৰ জৰুৰী সেৱা কেন্দ্ৰৰ পৰা অহা সুতা উত্তৰটোৱে মানুহৰ প্ৰতি সামান্য দায়িত্ব, সহানুভূতি নথকা সমগ্ৰ প্ৰশাসন ব্যৱস্থাটোৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিলে। মোৰ গাতে ভেজা দি পানীত আধা তিতি যোৱা মহিলা এগৰাকীয়ে কন্দনা মোৱা হৈ ফোনত কাৰোবাক কৈ আছিল, আকৌ টিউচনৰ ঠাইলৈকে যা, ওলাই নাহিবি। দেউতাৰৰ স্কুটাৰ জুৰুদৰ পানীত ষ্টাৰ্ট বন্ধ, আহিব নোৱাৰে। মই বাছ এখনত ঘৰলৈ আহিছোঁ, ৰাতি হ'লেও ওলাই নাহিবি। হঠাতে তেওঁ মোক দেখি চিনি পাই সুধিলে, আপুনিও ইয়াত? আমাৰ আজিৰ কথাবোৰ লিখিবনে? ক্লাছ 9ত পঢ়া ছোৱালীজনী টিউচনলৈ গৈছিল, কেনেকৈ যে আহিব? মোৰ কাষতে বহি থকা ছোৱালীজনীয়ে ক'লে, মোৰ মাহীক অথনিয়ে হাস্পাতাললৈ নিলে, পোৱা গৈ নাই। সাধাৰণ মানুহে ডাঙৰ প্ৰতিশ্ৰুতি চমক একো নিবিচাৰে। মানুহে সকলো বিপদ হেলাৰঙে পাৰ কৰিব পাৰে যদিহে চৰকাৰ এখনৰ সহৃদয়তা, সহানুভূতি, শিষ্টাচাৰ, সহায়ৰ ইচ্ছা দেখে। চৰকাৰে মহানগৰৰ অলিয়ে গলিয়ে বহুতল এপাৰ্টমেণ্ট সজাৰ অনুমতি দিছে। বাইলেনবোৰৰ নৰ্দমাও অধিকাৰ কৰি শাৰী শাৰী দোকান পতাৰ অনুমতি দিছে। গুৱাহাটীৰ প্ৰায়ভাগ বাইলেনেৰে অগ্নি নিৰ্বাপক গাড়ী, এম্বুলেন্স যাব নোৱাৰে। প্ৰশাসনে এই বাইলেনবোৰ দেখিও নেদেখে। প্ৰতিটো নৰ্দমাত যধে মধে পাহাৰ, জলাশয়ৰ ওপৰত অবৈধভাৱে বহা মানুহে নিতৌ জাবৰ প্লাষ্টিক পেলায়। বৰষুণৰ পানীয়ে সকলো বোৱাই লৈ আহে। যধে মধে হোৱা দোকানবোৰৰ পৰা পেলোৱা চিপছৰ পেকেট, পলিথিন, পানী শুকালে ৰাস্তা ভৰি পৰে। মহানগৰী এখনত অপৰিকল্পিতভাৱে নিৰ্মাণ কাৰ্য কৰিবলৈ অনুমতি দিলে নাগৰিকেও প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ ল'ব। মহানগৰীত সেয়ে ৰ'দ দিলে খোৱাপানীৰ নাটনি, বৰষুণ দিলে বানপানী। সেয়ে 5 আগষ্টৰ ভয়াৱহ দিনটো সুঁৱৰি কওঁ, মহানগৰ প্ৰশাসন, নেতা, মন্ত্ৰীয়ে মহানগৰবাসীক কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদ জনাওক। একো অঘটন হ'বলৈ নিদিয়াকৈ সহিষ্ণুতাৰ চৰম নিদৰ্শনেৰে চৰকাৰৰ সহায় নোহোৱাকৈ চৰকাৰৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে। হয়তো ভৱিষ্যতে যোৱা 5 আগষ্টতকৈ বেছি পানী মহানগৰত হ'ব, এয়া আৰম্ভণিহে। কথাবোৰ চৰকাৰ প্ৰশাসনে গুৰুত্ব সহকাৰে ল'বলৈ শিকক। হয়, সিদিনা ৰাজপথত কোনো আৰক্ষী প্ৰশাসন বা ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহে বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ বাবে বা সহায় কৰিবৰ বাবে অহা কোনো দেখা নাপালে। বিপৰীতে অনুৰাধা শৰ্মা পূজাৰীৰ বাইদেৱে আৰক্ষীলৈ ফোন কৰি দায়ভৰা মন্তব্য শুনাত তেখেতৰ খং উঠাত ননচেন্স নেকি বুলিও গাড়ী পাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। গুৱাহাটীবাসীক ধন্যবাদ জনাবলৈ অনুৰাধা শৰ্মা পূজাৰীয়ে যি লিখিছে, তাৰ পাছত আমি কি দেখিলোঁ? চৰকাৰখনে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে দুখ আনলৈ জাপি নিজেই দায় সৰাৰ চেষ্টা কৰিলে। গতিকে গুৱাহাটীত মানুহৰ যিটো অভিজ্ঞতা, ইয়াৰ পাছত মানুহবিলাক অতি বেছি মৌন হৈ থকাটো হয়তো ভৱিষ্যতৰ দিনত ভাল নহ'ব বুলি ভাবোঁ। আৰু ইয়াৰ পাছৰ পৰিস্থিতিৰ বাবে চৰকাৰ প্ৰশাসন কেনেদৰে সাজু হয় সেয়া লক্ষণীয় হ'ব, চাবলগীয়া হ'ব। কিন্তু অনুৰাধা শৰ্মা পূজাৰীৰ এই যি প্ৰত্যক্ষ অভিজ্ঞতা, এই প্ৰত্যক্ষ অভিজ্ঞতা আজি স্বাধীন কাকতত প্ৰকাশিতৰ পাছত হয়তো আৰক্ষী প্ৰশাসন বা চৰকাৰৰ মানুহে এই লেখাটো পঢ়িব। আৰু সিদিনা আনকি গুৱাহাটীত সকলো নেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰী, MLA সকলো উপস্থিত থকাৰ পাছতো মানুহৰ মাজত কোনো এগৰাকী নেতা, মন্ত্ৰী, বিধায়কক আমি দেখিবলৈ নাপালোঁ। কেৱল সাংবাদিকে এই সমগ্ৰ দৃশ্যাৱলী বন্দী কৰিলে। সেই উদ্ধাৰ কাৰ্যটো সাংবাদিক নামি পৰিল। সেয়ে অনুৰাধা শৰ্মা পূজাৰীৰ এই প্ৰত্যক্ষ অভিজ্ঞতাৰে ক্ষোভ ব্যক্ত কৰিবলগীয়া হৈছে স্বাধীন কাকতত। ভাবোঁ ইয়াৰ পৰা আৰক্ষী প্ৰশাসনে ভৱিষ্যতৰ দিনত শিক্ষা ল'ব।
ইয়াৰ পাছত ননচেন্স বুলি যেন আৰক্ষী প্ৰশাসনক বা চৰকাৰক গালি পাৰিবলগীয়া নহ'ব, তেনে পৰিস্থিতি নাহক, তাকে কামনা কৰিলোঁ। ধন্যবাদ।